আমাৰ ধাৰাবাহিকভাৱে আমাৰ অসমৰ সাঁতোৰবিদসকলে সুন্দৰ প্ৰদৰ্শন কৰি আহিছে। আমি যথেষ্ট আশাবাদী ভৱিষ্যত কিবা এটা আমাৰ অসম সাঁতোৰ সংস্থাৰ এটা ভাবিছোঁ আমাৰ ল'ৰা ছোৱালী যে কেতিয়াবালে অলিম্পিকৰ ব্লকত থিয় হয়, এইটোৱে আমাৰ আশা। তেওঁলোকে নেশ্যনেল লেভেলত আৰু বহুত কেইজন খেলুৱৈ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত বিভিন্ন খেলত অংশগ্ৰহণ কৰি যথেষ্ট সুনাম কঢ়িয়াবলৈ অৰ্জন সক্ষম হৈছে। আৰু ইতিমধ্যে আপোনালোকে শুনি হয়তো ভাল পাব, আমাৰ প্ৰায় 8-9 গৰাকী খেলুৱৈ ভাৰতবৰ্ষৰ বাহিৰত ইতিমধ্যে কিছু খেলত তেওঁলোকে অংশগ্ৰহণ কৰি আছে, নিজক প্ৰস্তুত কৰি আছে। ফ্ৰেন্সত স্পেইনলৈ গৈছে, ফ্ৰেন্সত গৈছে। আমাৰ যিখিনি নেশ্যনেল লেভেলত ছুইমাৰ আছে ইতিমধ্যে তেওঁলোকে স্পেইনত খেলিলে, আজি মনাকোত খেলি আছে। আৰু এটা কওঁ, অলপতে আমাৰ 3 গৰাকী সাঁতোৰবিদ প্ৰয়াস গগৈ, ভূমিকা কাশ্যপ, অংগৰিকা শইকীয়া তেখেতসকলে এতিয়া আৰ্মেনিয়া গৈ আছে হাই এল্টিটিউড ট্ৰেইনিঙৰ কাৰণে। অসমৰ ল'ৰা ছোৱালী সাঁতোৰবিদৰ কাৰণে এইবিলাক হাই এল্টিটিউড ট্ৰেইনিং এই ধৰণৰ কথাবিলাক খুব নতুন, আৰু আমি এইটো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰোঁ। যেনেকৈ যিমান সক্ষমতা অনুসৰি নিজে যিমানখিনি পাৰোঁ, বা আমি ফেডাৰেশ্যনকো আমি লগত একেলগে থাকি কাম কৰি গৈ আছোঁ, আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে যাতে সফলতা লাভ কৰিব পাৰে। যুৱকীয়াত কেইবাগৰাকী নতুন মুখো দেখা পোৱা গ'ল। হয় নাই, তেওঁলোকে আপকামিং মই আপোনালোকক আগৰ সাক্ষাৎকাৰতো কৈছোঁ যে আমাৰ কিছুমান অসম সাঁতোৰ সংস্থা আমি প্লেন লৈ কৰি আছোঁ। কিমান সফল হৈছোঁ নহৈছোঁ নাজানো, কিন্তু আমি ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিব পাৰিছোঁ। আমাৰ খেলুৱৈসকলে পাৰিছে। আমি নেক্সট আমি কনচেনট্ৰেট কৰোঁ যে এইখিনিৰ পিছত নেক্সট কোনখিনি আছে। গতিকে আমাৰ 3টা মেডেল পাইছে, 2টা গ'ল্ড, এটা এয়াৰ। গতিকে শুভাংশিনী পাইছে, বাচিত আছে পাইছে, আৰু জনঞ্জয় জ্যোতি হাজৰিকা এইটো আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ খেলো ইণ্ডিয়াটো 2টা গ'ল্ড পাইছে, আৰু 3 নম্বৰটো বাৰু সি নেখেলিলে আৰু কিবা অসুবিধাৰ কাৰণে আহি আছে। কাইলৈ বজা আমি 2জন খেলুৱৈ পঠাইছোঁ অপেন ৱাটাৰ, এইটো খেলো ইণ্ডিয়াৰ এইটো 10K 5K। আমি এইবাৰ 2গৰাকী খেলুৱৈ আমি 5K অংশগ্ৰহণ কৰা পঠিয়াইছোঁ। গতিকে ভাবোঁ তেওঁলোকেও ভাল ফল দেখুৱাব। খেলো ইণ্ডিয়া ইউথ গেমছত আমাৰ সাঁতোৰৰ খুবেই ভাল, মই তাতে আছিলোঁ। গতিকে খুবেই ভাল ফল দেখুৱাইছে। আমি 3টা গ'ল্ড আৰু এটা ব্ৰঞ্জৰ পদক বুটলি সক্ষম হৈছোঁ এইবাৰ বিহাৰৰ গয়াত। জনঞ্জয় জ্যোতি হাজৰিকা আৰু জনঞ্জয় জ্যোতি হাজৰিকা 2টা পাইছে গ'ল্ড, আৰু বাচিত আহমেদে এটা 15 ব্ৰেষ্টষ্ট্ৰকত শেষৰ দিনাখন এটা সোণৰ পদক বুটলি সক্ষম হৈছিলে, আৰু শুভাংশিনী প্ৰিয়দৰ্শিনীয়ে এটা ব্ৰঞ্জৰ পদক পাইছিলে। আমাৰ যিটো প্লেনিং আছিলে, যিহেতু আমাৰ সন্মুখত আমাৰ ছিনিয়ৰটো মেইন টাৰ্গেট। এতিয়া জুলাই মাহত আমাৰ ছিনিয়ৰ নেশ্যনেল আছে, তাৰপৰা এছিয়ান গেমছৰ কাৰণে এছিয়ান চেম্পিয়নশ্বিপ আছে আমাৰ আহমেদাবাদত অক্টোবৰত। তাৰ কাৰণে আমি ছিনিয়ৰ নেশ্যনেলটো আমি বেছি টাৰ্গেট ফ'কাছ কৰিছোঁ, আৰু আমি যিটো আশা কৰিছিলোঁ আমাৰ যিটো প্লেন, তো সেই হিচাপে আমি ভাল ফল পাইছোঁ। 20 গেমছত আমাৰ অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা 2টা খেলুৱৈ আমাৰ দিয়া হৈছে। সৰু সজাইৰ পৰা মিৰাজ হুছেইন আৰু নিকোলাছ মিলি, এই 2জন খেলুৱৈ অহা হ'বলগীয়া পোৰবন্দৰত 22-23ত গুজৰাটত, তাত 20 গেমছ খেলো ইণ্ডিয়া প্ৰথমবাৰৰ বাবে যিটো খেলো ইণ্ডিয়া সন্নিৱিষ্ট হৈছে 20 গেমছ, তাতে তেওঁলোকে অংশগ্ৰহণ কৰিব। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 8876521098, ৱেবছাইট www.aipguwahati.in।